হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু মই আগতে আপোনালোকক কোৱা আছিলে যে মোৰ ভৰিৰ যিটো অকণমান টেমুনা এটা বাঢ়ি আহিছিলে আৰু সেইকাৰণে মোৰ এক্সৰে আৰু আল্ট্ৰাচাউণ্ড কৰিবলৈ দিছিলে। আৰু মোৰ এক্সৰে কৰা হ'ল। এক্সৰে ৰিপৰ্ট মতে যে মোৰ হাৰ্ডিত একো হোৱা নাই আৰু এতিয়া মই আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট গম পাম। আৰু মই এতিয়া গৈ আছোঁ আল্ট্ৰাচাউণ্ড কৰিবলৈ আৰু ৰিপৰ্টটো আনিম। তাৰপিছত গৈ মই প্ৰথমতে হলটোত সোমালোঁ। হলটোত সোমাই উঠি ৰাইট ছাইড গ'লোঁ আৰু ৰাইট ছাইড গৈ অকণমান নাপতে আকৌ লেফ্ট ছাইড ল'লোঁ। লেফ্ট ছাইড এটা ৰাস্তা আছে, ৰাস্তাটোদি যাই থাকিব। যাই শেষ হোৱা ৰাস্তাটো আকৌ ৰাইট ছাইড ল'ব। ৰাইট ছাইড লৈ তাত প্ৰথমতে নামটো এণ্ট্ৰি কৰিব আৰু এণ্ট্ৰি কৰাৰ পাছত আপোনালোকে তাত অকণমান টাইম ৰখিব দিব। সোনকালে গ'লে আপোনালোকক অকণমান টাইম ৰখিব দিব আৰু সেইদিনাখনে আল্ট্ৰাচাউণ্ড হ'ব। আৰু আল্ট্ৰাচাউণ্ড হোৱাৰ লগে লগে বহুতকেইটা বিভাগত বেলেগ বেলেগ আছে আৰু মোৰ নম্বৰ পৰিছে 14 নম্বৰ। আৰু এতিয়া মই আল্ট্ৰাচাউণ্ড কৰিব ৰখি আছোঁ। এই যে দৰ্জাখন খুলি আছে সেই ৰুমটোৰ ভিতৰতে আল্ট্ৰাচাউণ্ড কৰিব আৰু এইটো হ'ল 14 নম্বৰ ৰুম আৰু ইয়াতে মই ৰখি আছোঁ। আৰু আল্ট্ৰাচাউণ্ড কৰা হোৱাৰ পিছত 3 দিন পিছত সেই ৰিপৰ্টটো দিব আৰু এনেকৈ মই ৰখি আছোঁ। আৰু মোৰ আল্ট্ৰাচাউণ্ড হোৱাৰ পিছত মই এতিয়া ঘৰত যাব লাগিব। তাৰপিছত ৰিপৰ্ট নিব, আকৌ 3 দিন পিছত আহিব লাগিব। মই 3 দিন পিছত আহি ৰিপৰ্টটো ল'লোঁ আল্ট্ৰাচাউণ্ডৰ। আৰু আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট তাত দিছে য'ত মোৰ নামটো আল্ট্ৰাচাউণ্ডৰ বাবে এণ্ট্ৰি কৰিছিলোঁ। তাত মই ৰেডি কৰা হৈ আছিলে ৰিপৰ্টটো আৰু আনিলোঁ। মোৰ মানে আনি যিগৰাকীয়ে মোক আল্ট্ৰাচাউণ্ড কৰিব দিছিলে তেওঁক দেখালোঁ আৰু মোৰ আচলতে একোৱেই হোৱা নাছিলে, কিন্তু মই ইমান বেয়াকৈ দুখ পাইছিলোঁ যাৰ কাৰণে মোৰ মাংসখিনি অকণমান ফুলি আহিছিলে। আৰু হয়তো তাত ঠিক কৰোঁতে অলপ দিন লাগিব, মানে বছৰমান লাগিব মোৰ। আৰু ভয় খাই আছিলোঁ বহুত বেছি। আৰু আজি মোৰ মনটো আচলতে ভাল লাগিছে। মোৰ ভিতৰুৱা একো বেমাৰ হোৱা নাই, কাৰণ কেতিয়াবা কি হয় সৰু বেমাৰ বুলি ভাবোঁ কিন্তু ভিতৰত বহুত ডাঙৰ ডাঙৰ বেমাৰ হৈ থাকিব পাৰে, সেইবুলি মই বহুত বেছি ভয় খাই আছিলোঁ। আৰু আজি গম পালোঁ মোৰ তেনেকুৱা একোৱেই বেমাৰ হোৱা নাই, কিন্তু মানে সেই আৰু 1 বছৰ 2 বছৰ হৈ গ'ল মোৰ ভৰিখন ফুলি আছিলে। সেনেকৈ লাহে লাহে ঔষধ মেডিচিন দিছে আৰু মেডিচিনখিনি খাই ভাল পাম। আৰু আপোনালোকৰ যদি কিবা বেমাৰ আছে তেতিয়াহ'লে আহি এবাৰ চাই যাওক, কাৰণ সৰু বেমাৰে কেতিয়াবা ডাঙৰ হ'ব পাৰে। আৰু সকলোৱে নিৰোগী হৈ থাকক তাৰে কামনা কৰিছোঁ। বাই বাই।